এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ ফোন ইন দৃষ্টিপাত। আজিৰ ফোন ইন দৃষ্টিপাত অনুষ্ঠানত সমল ব্যক্তি হিচাপে ষ্টুডিঅ'ত উপস্থিত আছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ বিভাগৰ আয়ুক্ত সচিব MS মণিবন্নন। আগ্ৰহী শ্ৰোতাই অনুষ্ঠানটি চলি থকাৰ সময়ত 0361232030 আৰু 2662325 নম্বৰত ফোন কৰি সমল ব্যক্তিগৰাকীৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আধৰি এয়া মানস প্ৰতিম শৰ্মা। সমস্ত শ্ৰোতাকে দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। আমি অনুষ্ঠান আৰম্ভ কৰিবলৈ বিচাৰিছোঁ। প্ৰথমে যদি আমি শেহতীয়া বানৰ বিষয়ে কথা পাতোঁ, যে বানত যি ক্ষতি হ'ল এই শেহতীয়া বানত, তিনিটা বানত, গতিকে আপোনালোকে প্ৰাৰম্ভিক কিমান ক্ষয় ক্ষতি হ'ল তাৰে পৰ্যালোচনা কৰিছে নেকি, বা আপোনালোকে কেন্দ্ৰীয় চৰকাৰক যি ক্ষয় ক্ষতি হ'ল তাৰ কাৰণে মানে প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিছে নেকি? হয়, নমস্কাৰ। আমাৰ এই বানপানী, এইবাৰ বানপানীত অলপ ডেমেজবিলাকতো বেছিয়ে হৈছে আৰু সকলোৱে জানে। আৰু এই এতিয়াতো অলপতো বানপানীৰ হেৰিটো চিটুৱেশ্যনটো অলপতো ইম্প্ৰুভ হৈছেই, উন্নত হৈছেই। আৰু আজি তাৰিখত মানে 3খন জিলাতে বানপানী হৈ আছে, অলপ বহুত কমিছে। এটা সময়ত আমাৰ বহুত মানে 30খন জিলাতে বানপানী হৈছিল। মানে আমাৰ এইবাৰ আমাৰ মানে আউট অফ 33 ডিষ্ট্ৰিক্টছ মানে 30খন জিলাতে এইটো বানপানী হৈছিল। আৰু 26 কেম্প আমি ৰিলিফ কেম্প পাতিছিলোঁ আৰু 57 লাখ মানুহ এফেক্ট হৈছিল। এই ডেমেজৰ কথাটো আমি ডিচিবিলাকৰ পৰাটো কালেক্ট কৰিলোঁ, সেইটো ইণ্টাৰিম ৰিপৰ্ট হিচাপে, মানে ফুল এছেছমেণ্ট এতিয়াওতো ডেমেজ এছেছমেণ্ট, কমপ্লিট এছেছমেণ্ট চলি আছে আৰু ডেইলি ৰিপৰ্ট আমি লৈ আছোঁ। কিন্তু মানে তো ডিচিবিলাকৰ পৰা তথ্য অনুসৰি এটা ইণ্টাৰিম ফ্লাড মেমৰেণ্ডাম এটা গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ আমি ছাবমিট কৰিছোঁ। তাৰে মানে 2288 crore কাৰণে আমাৰ ডেমেজ ৰিপৰ্ট আমিতো পইচাটো বিচাৰিছোঁ। প্ৰায় মানে 2300 কোটি টকা অনুদানটো আমি বিচাৰিছোঁ চৰকাৰৰ পৰা। আৰু এইটো ডেমেজ এছেছমেণ্ট নিজেই এইটো এছেছ কৰিবৰ কাৰণে এটা চেণ্ট্ৰেল টিম আহি আছে। এইটো নেক্সট মানে অহা বুধবাৰ দিনা 6জনীয়া দল এটা আমাৰ বানপীড়িত এলেকাত ভ্ৰমণ কৰিব আৰু 3 দিন কাৰ্যসূচী হিচাপে তেওঁলোকে আহি আছে। আৰু তেওঁলোকক দেখুৱাম আমাৰ বানপানীত কি কি ক্ষতি হৈছে, মানুহবিলাক কেনেকৈ এফেক্ট হৈছে সেইটো। দেন মানে টিম উইল গো এণ্ড গিভ দেয়াৰ এছেছমেণ্ট আৰু বেছড অন দেট সেইটো তেওঁলোকে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক হেৰিটো ৰিলিজ কৰিব বুলি ভাবিছে। মানে তেওঁলোকৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অসমক বানৰ ক্ষতিপূৰণ আদি দিয়াৰ সম্ভাৱনা আছে। হয়। দ্বিতীয়তে ক্ষতিপূৰণৰ বিষয়ে আন এক বিষয় জড়িত হৈছে যে কৃষি খণ্ডতো এইবাৰ যথেষ্ট ক্ষতিসাধন হৈছে। গতিকে সেই দিশটোত আপোনালোকৰ যে প্ৰাথমিক যি মানে এছেছমেণ্ট কৰিলে, পৰ্যালোচনা কৰে, তাত কৃষি বিভাগক কিমান ক্ষতি হোৱা আপোনালোকে দেখা পাইছে? মানে আজিলৈকে কৃষিৰ হেৰি আপোনাৰ কাল্টিভেবল এৰিয়া মানে 2,65,000 হেক্টৰ এৰিয়া এফেক্ট হৈছিল। বহুত মানুহ মানে আমাৰ মানে কৃষি বিলাকেতো বেছি থাকে, অসমৰ মেইন হেৰিটো কাল্টিভেশ্যন বুলি ক'ব পাৰোঁ। আৰু তাত মানে more than 2,50,000 মানে 65 লাখ হেক্টৰ এৰিয়াত এফেক্ট হৈছিল। আৰু আমি এই কৃষকসকলক যি মানে আমাৰ SDRF নাউন্স মতে যি সহায় দিব পাৰোঁ, সেইটো আমি ডিপাৰ্টমেণ্টৰ পৰা হেৰি বিচাৰিছোঁ, ৰিপৰ্টটো বিচাৰিছোঁ, ডেমেজ ৰিপৰ্টটো বিচাৰিছোঁ। আৰু আমাৰ মাননীয় মন্ত্ৰী মহোদয় মানে যোৱা পৰহি দিনা সকলো ডিপাৰ্টমেণ্টক মাতি আনি, নট অনলি মানে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট, সকলো ডিপাৰ্টমেণ্টক মাতি আনি এটা অনুৰোধ কৰিছে, নিৰ্দেশনা দিছে যে যিমান সোনকালে পাৰে মানে এই ছেপ্টেম্বৰ মাহৰ ভিতৰত এই ডেমেজৰ প্ৰপ'জেলবিলাক আমাক দি আমাৰ তাত মানেতো ফাণ্ডটো এভেইলেবল আছেই। আৰু এই ফাণ্ডটো মানে ৰাইজক এই ক্ষতিপূৰণটো আমি ইমিডিয়েটলি ৰিলিজ কৰি দিব পাৰোঁ, এই সুবিধাটো আছেই। চ' ছাৰেটো নিজে মানেতো চিনিয়ৰ ছেক্ৰেটাৰীবিলাকক মাতি আনি এটা ৰিকুৱেষ্টটো কৰিলে এটা দললৈ হেৰি দিছে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে এই ক্ষতিপূৰণবিলাক অতি সোনকালে ৰাইজক দিবৰ কাৰণে আমাক নিৰ্দেশনা দিছে। এই নিৰ্দেশ মৰ্মে আমি কাম কৰি আছোঁ। হয়। আৰু মই পুনৰ এইটো যে আপুনি ক'লে যে কেন্দ্ৰীয় দল অসমলৈ আহিব, তেখেতসকলে কোন কোন অঞ্চল ভ্ৰমণ কৰিব বা কি ধৰণৰ তেওঁলোকৰ ক্ষয় ক্ষতি চাব, এই বিষয়ে আপোনালোক জনাইছে নেকি এতিয়ালৈকে? জনাইছোঁ, আমি এটা টেণ্টেটিভ এটা হেৰি বনাইছোঁ আৰু 3 দিনত মেক্সিমাম কিমান মানে এৰিয়াবিলাক চাব পাৰে, এফেক্টেড এৰিয়াবিলাকতো চাব পাৰে।
এইটো আমি তেওঁলোকক লৈ যাওঁ মানে এই যদি মানে এই টীমখন গোটেইকেইটা আমিতো মেক্সিমাম ট্ৰাই কৰিম আৰু ক'ত ক'ত বেছিভাগ হেৰি হৈছে ডেমেজবিলাক হৈছে আমাৰ বহুত ৰাস্তা আৰু মানে 2000তকৈ বেছি ৰাস্তাটো ডেমেজ হৈছে ব্ৰিজবিলাক ডেমেজ হৈছে 240টা এম্বেংকমেণ্টটো ডেমেজ হৈছে মানে য'তে গ'লে তাতে ডেমেজটো চাব পাৰোঁ মানে কিছুমান ডিষ্ট্ৰিক্ট বহুতেই ডেমেজ হৈছে এইবিলাকতো লৈ আৰু ৰাইজৰ লগত কথা পাতিম আৰু দেখুৱাওঁ আৰু আমাৰ কেনেকৈ বিচ্ছিন্ন কৰিছে বানপানীয়ে এইটো দেখিলে তেওঁলোকে গম পাব আৰু এতিয়া যিহেতু পৰিস্থিতি ভাল হৈছে আশ্ৰয় শিবিৰত থকা যথেষ্ট সংখ্যক ব্যক্তিয়ে নিজ নিজ ঘৰলৈ উভতি গৈছে কিন্তু এতিয়া তেওঁলোকৰ ধৰক যি খেতি নষ্ট হৈছে ঘৰ নষ্ট হৈছে তেওঁলোকৰ যি পোহনীয়া জীৱ জন্তু উটি ভাহি গৈছে গতিকে তেওঁলোকে নিশ্চয় এইবোৰৰ ক্ষতিপূৰণ পাব নিশ্চয় সেইটোকে কৈছোঁ আমাৰ মোৰ দেন 10,000 মানে ঘৰটো কমপ্লিট ডেমেজ হৈছে এই কমপ্লিটলি ডেমেজ হোৱা মানুহবিলাকে 95,000 অনুদানটো পায় মানে ডেমেজ হেৰিটো পায় মানে প্ৰায় 1 লাখ টকা আৰু বাকীটো পাৰ্চিয়েলি ডেমেজৰ হেৰিবিলাক মোৰ দেন 65,000 ঘৰটো ডেমেজ হৈছে পাৰ্চিয়েলি ডেমেজ এইবিলাককো আমি মানে হেৰিটো দি এজ পাৰ নামছ মানে ক্ষতিপূৰণটো দিয়া যাব এইটো আমি ডিচিবিলাকক অলৰেডি ইণ্টিমেশ্যনটো দিয়া হৈছে এই মাহৰ ভিতৰত মানে ছেপ্টেম্বৰ মাহৰ ভিতৰত এই গোটেইকেইটা কম্পনচেশ্যন দিয়াৰ হেৰিটো কমপ্লিট হ'ব লাগিব হয় আমাৰ অনুষ্ঠানৰ প্ৰথমটো ফোন আহিছে আমি শ্ৰোতাৰ ফোনটো লওঁ হেল্ল' ছাৰ নমস্কাৰ নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে মই বৰপেটা জিলা বাগবৰ পৰা বনজ কলিতাই কৈছোঁ হয় কলিতা ডাঙৰীয়া আপুনি ছাৰ প্ৰশ্নটো সোধক মোৰ মানে প্ৰশ্ন দুটা আছিলে প্ৰথম প্ৰশ্নটো হ'ল আমাৰ ধৰক যিবিলাক বানপানী হৈ আছে প্ৰতি বছৰে হৈছে অসমত তাৰ প্ৰধান কাৰণটো হ'ল ভূটানৰ পৰা যিবিলাক পানী আমাক এৰি দিয়ে এৰি দিয়াৰ কাৰণে প্ৰথম আমাৰ মুখ্যতঃ পানীটো হয় আৰু ছেকেণ্ড হ'ল অৰুণাচলৰ পৰা আহে কিন্তু মই মানে জানিব বিচাৰিছোঁ অসম চৰকাৰ আৰু ভূটান চৰকাৰ বা অৰুণাচলৰ লগত বুজাবুজি কৰিব নোৱাৰে নে যে তেওঁলোকে যিটো পানী এৰি দিয়ে ঠিক সেইখিনি সময়ত জুন জুলাই মাহত ব্ৰহ্মপুত্ৰৰ বুকু মানে এনেই উফন্দি থাকে পানী থাকেই ঠিক থকা সময়ত তেওঁলোক মানে কি হয় নদীৰ গেটবোৰ খুলি কি হয় আপোনাৰ বানপানী বেছিকৈ হয় এইটো হ'ল মোৰ প্ৰথম প্ৰশ্ন দ্বিতীয় প্ৰশ্নটো হ'ল যোৱা বছৰ আমাৰ বানপানীত ঘৰ ভাঙিছিলে এটা তো ঘৰটো ভঙাৰ পিছত কিবা এটা অনুদান পাম বুলি শুনিছিলোঁ এতিয়ালৈকে আমি অনুদানটো পোৱা নাই নোপোৱাৰ কাৰণে আমি এতিয়াও মানে বহুত কষ্টত থাকিব লগা হৈছে আপোনাৰ টিঙৰ দুখন বা টিঙৰ চানি দি তেনেকে থাকিব লগা হৈছে তো মই জানিব বিচাৰিছোঁ এই যোৱাবাৰৰ ধৰক যিখিনি টকা আহিছিল আমাৰ কাৰণে এই টকাখিনি ক'ত গ'ল আমিতো নেপালোৱেই হিতাধিকাৰী হিচাপে এইটো অকণমান এই দুটা প্ৰশ্ন মানে উত্তৰ অকণমান জানিব বিচাৰিছোঁ নমস্কাৰ মই আপোনাৰ প্ৰথম প্ৰশ্নক মানে উত্তৰ দিম যে ভূটানৰ পানী এৰি দিয়ে সেইটোতো হয় আৰু কুৰিচু ডেমটো আছে কুৰিচু মানে হাইড্ৰ প্ৰজেক্ট বুলি এটা হেৰি ডেম থাকে তাৰ পৰা পানী এৰি দিয়ে এইবাৰ আমি মানে ভূটান গভৰ্ণমেণ্টৰ লগত মানে হেৰিত আছোঁ থ্ৰু চেণ্ট্ৰেল ৱাটাৰ কমিশ্যনৰ থ্ৰু দি আৰু তেওঁলোকক আমি এইটো কৰিছোঁ মানে একেলগে পানীটো এৰিব নোৱাৰে নালাগে আৰু তেওঁলোকে ছিষ্টেমেটিকেলি এৰিব লাগিব এই তথ্যটো আমিতো পাই আছোঁ যি আমি তথ্য পাওঁ এইটো ইমিডিয়েটলি ডিচিবিলাকক জনাই দিম এইটো ইমিডিয়েটলি এইটো একশ্যন ল'বৰ কাৰণে যদি মানে পানী বেছি হৈ যায় ৰাইজক অলপ হেৰিটো দূৰত নিবৰ কাৰণে আৰু বেছি হেৰি হ'ব নালাগে আৰু আমিতো চেষ্টা কৰিম যে তেওঁলোক মানে ছিষ্টেমেটিকেলি পানী এৰি দিয়াৰ এটা হেৰিটো ব্যৱস্থাটো কৰা হৈছে ভূটান গভৰ্ণমেণ্টৰ লগতো কথা পাতি পেলাই এইটো CWC কাম কৰি আছে আৰু ছেকেণ্ড প্ৰশ্নটো আপুনি সুধিছিলে এইটো মানে ডেমেজ হোৱা সকলো ঘৰে মানে ইয়াত হেৰিটো পায় যদি আপোনাৰ এই হেৰিটো দায়িত্বটো ডিচিকে দিয়া হৈছে ডিচিয়ে চেংচন কৰি আমালৈ পঠিয়াই দিয়ে আমি পইচাটো দি দিম আৰু যদি আপোনাৰ হেৰি হয় কিবা এটা পোৱা নাই আপুনি আমাক হেৰি দিব পাৰে তথ্যটো দিব পাৰে মইতো অলপ বিচাৰ কৰি পেলাই যোৱা বছৰৰ হ'লেও মানে ক'ত পৰি আছে মইতো খবৰটো ল'ব পাৰোঁ যে আপুনি আমাকতো ডিটেইল যদিতো দি দিয়ে মোৰ নাম্বাৰটো ৰাখি লওক 9435545273 লিখিব পাৰেনে নিশ্চয় তেখেতে লিখি আছে এতিয়া সংযোগ বিচ্ছিন্ন হৈছে হয় তেখেতে আপোনালৈ মেছেজ কৰি বা যোগাযোগ নিশ্চয় এইটো আপুনি মেছেজ কৰি দিয়ক মই ব্যৱস্থাটো কৰিম হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি পুনৰ ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে ছাৰ নমস্কাৰ মই দৰং জিলাৰ নেফৰাগা নিপেন চুৰে ক'লোঁ হয় চৰাইদেউৰীয়া নমস্কাৰ মৰিবন্দন ছাৰ আপুনি নিশ্চয় আমাৰ দৰঙত ডিচি হৈ আছিলে
হয় হয় দৰঙৰ ডিচি দৰঙত আছিলোঁ হয় আপুনি নিশ্চয় জানে আমাৰ দৰঙৰ যিটো ভৌগোলিক অৱস্থা যিহেতু অসম কেডাৰ আপুনি IS আমাৰ দৰঙৰ বিশেষকে আমাৰ নোৱা নদী আৰু কুলচিক নদী আৰু নৈ তিনিখন নদীয়ে আমাক এইবাৰ এনেকুৱা জুৰুলা কৰিলে বানপানীয়ে গম পাওঁ বিশেষকৈ আমাৰ কলাইগাঁৱৰ যিটো নোৱা নদী হয় নোৱা নদীয়ে যিটো ভয়ংকৰ ৰূপ ললে লৈ পেলাই আমাৰ বিশেষকৈ টেঙাবাৰী পঞ্চায়ত এটা ব্ৰিজো হৈছিল ন তাতে হয় টেঙাবাৰী পঞ্চায়ত উতলা পঞ্চায়ত আপোনাৰ চৌজুলি পঞ্চায়ত আপোনাৰ একেবাৰে হেৰিলৈকে আপোনাৰ লাষ্ট আপোনাৰ শাকতলা গোটেই খেতি পথাৰ 3টা বানপানী চেছ কৰি পেলালে আমাক তাৰপিছত আমি ৰাজহুৱাভাৱে আমাৰ যিহেতুকে হেৰি পৰে আমাৰ চাৰ্কুল মহল তাৰপিছত আহি পেলাই কিবা 1 পোৱা দালি আৰু কিবা এনেকে ঘৰুৱাভাৱে বিতৰণ কৰিলে কিন্তু এতিয়ালৈকে আমাৰ যিখিনি মানুহ আমি যিখিনি দুৰ্যোগত ভুগি আছো এতিয়ালৈকে খেতি পথাৰ এনেকুৱা অৱস্থা হৈছে 3টা বানত কিন্তু এতিয়ালৈকে কোনো মানুহ SDC বা এই ফিচাৰী অফিচাৰ বা অন্যান্য যিকোনো আমাৰ এগ্ৰিকালচাৰ অফিচাৰ কোনো এই পঞ্চায়তত এতিয়ালৈকে ভৰি দিয়া নাই কিন্তু দুৰ্যোগ আমি পাইছো কিন্তু তেওঁলোকে আপোনাৰ চৰকাৰৰ বাহিনীৰ মানুহে কোনো দিন ইয়াত ভৰি দিয়া নাই কিন্তু আপোনাৰ জৰিয়তে মনিৰ মোহন ছাৰক এটাই অনুৰোধ জনাইছো যে আপুনি দৰঙৰ DC হৈ গৈছে ইয়াত নিশ্চয় আপুনি গোটেইখিনি দৰঙৰ ভৌগোলিক অৱস্থা আপুনি জানে গতিকে আপোনাক এটা অনুৰোধ জনাইছো যাতে দৰঙৰ DC বৰ্তমান DCক অৱগত কৰাক যাতে এইখিনি অঞ্চল যাতে চাই পেলাই ৰাইজৰ কিবা এটা অন্তত মহান উপকাৰ কৰক নিশ্চয় আপোনাৰ ওচৰত কোন গাঁৱৰ নামটো কি ক'লে মোৰ গাঁওখন আপোনাৰ দৰং জিলাৰ আৰু উতলা গ্ৰাম পঞ্চায়তৰ অন্তৰ্গত নেছপাৰা গাঁও মোৰ নাম নিপেন চহৰীয়া নেছপাৰা গাঁও হয় ধন্যবাদ ধন্যবাদ আমি মইতো ব্যৱস্থাটো লওঁ হয় এনেকুৱা নিশ্চয় অকল এখন গাঁও নহয় বিভিন্ন গাঁৱৰে সমস্যা থাকিব আমি মানে এটা নিৰ্দেশনা দিছোঁ বাৰে বাৰে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিৰ্দেশনা দিছে চিফ ছেক্ৰেটাৰী এটা ডাইৰেকশ্যনটো দিছে মানে প্ৰতিটো বানপীড়িত এলেকাত চবটো মানেতো আপোনাৰ চাৰ্কুল অফিচাৰে হওক বিষয়াসকলেতো ভিজিট কৰিব লাগিব ৰাইজৰ সমস্যাবিলাকক মানেতো সুধিব লাগিব তাৰ সমাধান যিমান সোনকালে পাৰে ইমান সোনকালেতো কৰিব লাগিব এইটো আপুনি যি কথা ক'লে মই নিশ্চয় DC লগত আলোচনা কৰিম নিশ্চয় আপোনাৰ গাঁৱলৈতো মানুহক পঠাই পেলাই এইটো খবৰ ল'ব লাগিব বানৰ লগতে আমাৰ প্ৰতি বছৰ যিটো সমস্যা হয় সেইটো হ'ল খহনীয়া গতিকে এই বিষয়টো আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ লগত উত্থাপন কৰিছে যে খহনীয়াৰ সমস্যাৰ কাৰণ যথেষ্ট ঘৰ মাটি কৃষিভূমি প্ৰতি বছৰে উটি বাঢ়ি যায় ক্ষতি হয় গতিকে এই সমস্যাটো আপোনালোকে কিদৰে মানে কেন্দ্ৰীয় চৰকাৰৰ সৈতে দাঙি ধৰাৰ চিন্তা কৰিছে হয় মানে যদিও মানে ভানক আমি মানে বন্ধ কৰিব নোৱাৰোঁ কিন্তু মানে ইম্পেক্ট অলপ হেৰি কৰিব পাৰোঁ হয়তো কমাব পাৰোঁ এইটো আমিতো চিন্তা কৰি আছোঁ এতিয়া আমাৰ হেৰিটো এটা আজডামাৰ ইনিচিয়েটিভত এটা ডিজাষ্টাৰ ৰিডাকশ্যন ৰোড মেপ এটা বনাই আছোঁ এই ডিজাষ্টাৰ ৰিডাকশ্যন ৰোড মেপ সকলো ষ্টেক হোল্ডাৰক আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টবিলাক আছে এই ডিপাৰ্টমেণ্টবিলাকক মাতি আনি এটা ডাঙৰ এটা আলোচনী চক্ৰ হৈছে আৰু এই এটা ৰোড মেপ ষ্টেটৰ কাৰণে আমিতো ফিল্ড অফিচাৰবিলাকৰ লগত কথা পাতি লওঁ ফিল্ডত এই হেৰিটো বানপানীৰ পৰা ৰাইজক কেনেকৈ বচাব পাৰোঁ মানুহক মানে ডেমেজটো কমাব পাৰোঁ যদি মানে হেৰি মিটিগেট কৰাৰ উপায় কি আছে সেইবিলাক আমি আলোচনা কৰি আছোঁ অতি সোনকালে এটা ৰোড মেপ এটা বনোৱা যাব আনকি এই হেৰিত মানে প্ৰতি বছৰে মানে য'ত আমিতো হাজাৰ মেপিংটো কৰিছোঁ মানে ভালনাৰেবল এৰিয়াবিলাক গাঁওবিলাক ক'ত হয় আৰু খহনীয়া এইটো বেলেগ কথা মানে পানীৰ পিছততো খহনীয়াটো হয় খহনীয়াৰ কাৰণে এতিয়া এটা ভাল খবৰ এটা আহিছে যে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আমাক অলপ সহায় কৰিবলৈ আগবাঢ়িছে আগতেতো খহনীয়াক এটা কেলেমিটি হিচাপে ৰেকগনাইজ কৰা নাছিল তাৰপিছত আমি ষ্টেট ডিজাষ্টাৰ হিচাপে এইটো ডিক্লেয়াৰ কৰি পেলাই তাৰ পৰা আমিতো হেল্প কৰি আছোঁ
এতিয়া মানেতো 15 ফাইনেন্স কমিশ্যনৰ পৰা আমাক খহনীয়া এলেকাত পীড়িত হোৱা মানুহক মানে চাফাৰ হোৱা মানুহক অলপ সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছে, ৰেকমেণ্ডেশ্যন দিছে। তাৰ কাৰণে বাগজানত এটা ডাঙৰ এটা হেৰি হৈছিলে, এৰোজনেটো হৈছিলে। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাত যাওঁতে জুই এইটো চাবলৈ যাওঁতে তাত এটা ৰাজ্যক এটা প্ৰতিশ্ৰুতি দিছিল এই হেৰিবিলাক। এই মৰ্মে তাৰ পৰা এটা প্ৰপ'জেল আহিছিলে, এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ আমি পঠিয়াইছোঁ, মানে 15 ফাইনেন্স কমিশ্যনৰ পৰা প্ৰপ'জেল বিচাৰি আমি দিছোঁ। আৰু সেইটো মাত্ৰ নহয়, মানে গোটেই এলেকাত মানে অসমৰ মানে ক'ত ক'ত এৰোজন হেৰি হয় এইবিলাক আমি হেৰি বিচাৰিছোঁ, ডিটেইলবিলাক বিচাৰিছোঁ। আৰু এই প্ৰপ'জেলবিলাক বনাই পেলাই আমি নিশ্চয় হেৰি কৰিবৰ কাৰণে, এটা এড্ৰেছ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। আৰু মানে আপুনি যি কৈছে যে এতিয়া ভাল খবৰটো হ'ল এইটো যে খহনীয়াৰ ক্ষতিপূৰণ পোৱাৰ সম্ভাৱনা আছে, এটা সম্ভাৱনাটো আছে, এটা হোপ এটা পাইছোঁ আমি এইবাৰ। গোটেই ইণ্ডিয়াৰ কাৰণে এইটো ফাণ্ড ৰাখিলেও আমাৰ কাৰণে এইটো ফাণ্ড ৰাখিছে। এই কাৰণে আমি ইমিডিয়েটলি এটা খহনীয়াত আফেক্ট কৰা মানুহক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ডাইৰেকশ্যনত মানে দেশখনত এটা পলিচি, এটা আমি ড্ৰাফ্ট পলিচি এটা বনাইছোঁ আৰু এইটো প্ৰচেছত আছে। এইটো যদি মানে এই পলিচিটো হৈ যায়, এই পলিচি আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ পঠিয়াই দিম। এই 15 ফাইনেন্স কমিশ্যনৰ পৰা আমি তাত ফাণ্ডটো আনাৰ হেৰিটো কৰিম। আৰু হয়, আমি এই বিষয়ে পুনৰ আলোচনা কৰিম। আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল'। হয়, নমস্কাৰ। নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে? হয়, মই মঙলদৈৰ পৰা ক'লোঁ। হয়, আমাৰ প্ৰশ্নটো সোধক। হয়, মোৰ প্ৰশ্নটো আছিলে এনেকুৱা ধৰণৰ, এতিয়া চাওক মানে আমাৰ খহনীয়াটো যথেষ্ট সমস্যা হৈছে। এতিয়া চাওক খহনীয়াটো বহুতৰ মৃত্যু হৈছে, আৰু এতিয়া পাহাৰবিলাক কটাৰ ফলত তাতো মানে যথেষ্ট খহনীয়াৰ সৃষ্টি হয়। গতিকে চৰকাৰৰ ফালৰ পৰা এতিয়া পাহাৰবোৰ কটাৰ ক্ষেত্ৰত মানে যাতে পাহাৰ কাটি পেলাই যাতে মানুহে যাতে ঘৰ সাজিব নোৱাৰে, তাৰ কাৰণে যাতে উপযুক্ত ব্যৱস্থা লয়, সেইটো মানে মোৰ অনুৰোধ। আৰু এতিয়া চাওক বানপানীৰ সময়ত আমাৰ বিশেষকে আমাৰ মানুহখিনি আমি ক'ব পাৰিছো, কিন্তু যিখিনি জীৱ জন্তু তেওঁলোকেতো একো ক'ব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণে বানপানীৰ সময়ত যাতে বেছি কষ্ট নাপায়, তাৰ কাৰণে মানে স্থায়ী এটা সমাধানৰ ব্যৱস্থা কৰিলে ভাল হ'ব বুলি। গতিকে চৰকাৰে যাতে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ পদক্ষেপ ল'ব পাৰে বা পাৰিব, সেইটো মই আশা কৰিছোঁ মানে, আৰু আপোনাক সুধিছোঁ। আৰু ধন্যবাদ। নমস্কাৰ বাইদেউ, আপুনি ভাল কুৱেশ্যন এইটো সুধিছে, ভাল প্ৰশ্ন সুধিছে যে আপোনাৰ খহনীয়াৰ ক্ষেত্ৰত এইটো নিশ্চয় মানে চৰকাৰে এইটো বহুত মানে চিন্তা কৰি আছে। এইটো খহনীয়া আমাৰ এটা ৰেগুলাৰ বানপানীৰ পিছত খহনীয়াৰ হেৰিটো বহুত বেছি হৈ যায়, তাৰ কাৰণে মানুহ বহুত এফেক্ট হয়। তাতে মইতো মানে আগতো কৈছোঁ যে এটা খহনীয়াৰ পীড়িত মানুহৰ কাৰণে ৰিহেবিলিটেশ্যনৰ কাৰণে এইটো চৰকাৰে এটা পলিচিৰ কথাটো চিন্তা কৰি আছে, আৰু এইটো অতি সোনকালে ওলাব। তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থাটো চৰকাৰে গঠন কৰিব পাৰে। আৰু এই খহনীয়াত যোৱা মাটিক আমি হেৰি কৰিব নোৱাৰোঁ। খহনীয়া ৰোধ কৰাৰ কাৰণে আমি বহুত মানে চাইণ্টিফিকেলি কেনেধৰণে ৰোধ কৰা যাব, সেইটো অলপ IITৰ লগতে আলোচনা কৰি আছোঁ, বা বেলেগ ডিফাৰেণ্ট চাইণ্টিফিক এজেঞ্চিবিলাকে আমাক সহায় কৰিবলৈ আমিতো ৰিকুৱেষ্ট কৰিছোঁ। কিন্তু এটা ডাঙৰ ষ্টাডি কৰিবলগীয়া আছেই। আৰু এই পাহাৰৰ মাটি কাটাৰ কথা আৰু ডিচিবিলাকক অলৰেডি হেৰি দিয়া হৈছে, আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট আইন মতে যি ব্যৱস্থা ল'ব লাগিব এইবিলাকতো বন্ধ আছে, এইবিলাকতো ডিচিবিলাকে নিশ্চয়তো পালন কৰি আছে। আৰু লেণ্ডশ্লাইডৰ ক্ষেত্ৰত আমি মানে এটা গুৱাহাটীত থকা সকলো পাহাৰত, ইভেন অসমত থকা সকলো ভালনাৰেবল এৰিয়াটো, লেণ্ডশ্লাইড ভালনাৰেবল এৰিয়াবিলাকত আমি এটা ষ্টাডি মানে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ থ্ৰু দি এইবাৰ এটা ষ্টাডি কৰিবলৈ ওলাইছোঁ, আৰু এটা কমিটি গঠন কৰা হৈছে। আৰু এইটো মাধ্যমতে তেওঁলোকক IIT গুৱাহাটী আৰু আমাৰ আছাম ইঞ্জিনিয়াৰিং কলেজ চানমাই হেৰি আৰু আমাৰ জিঅ'লজিকেল ছাৰ্ভেৰ লগত এটা টীম বনাই পেলাই এটা ছাৰ্ভে কৰিবলৈ অলৰেডি কামটো ইতিমধ্যে আৰম্ভ হৈছে। মানে বিশেষকৈ গুৱাহাটীৰ পাহাৰৰ, হয়, গুৱাহাটী পাহাৰবিলাকত। আৰু তেখেতে সুধিছিল যে এইটো গৰু হেৰিবিলাক মানে জীৱ জন্তুবিলাকে বহুত মানে কষ্ট পাইছে, হয়। আৰু এইটো ইমিডিয়েটলি তেওঁলোকৰ মানে খাদ্য লৈয়েতো বেছি হেৰি হয়। তো এই খাদ্যৰ কাৰণে, খাদ্যৰ অসুবিধাৰ কাৰণে ডিচিবিলাকেতো ৰিলিফ দিয়াৰ ব্যৱস্থাটো ইমিডিয়েটলি কৰি দিয়ে ৰাজ্যক। নহ'লে আপুনি যদি
যায় মানে ৰিলিফ দিয়াৰ ক্ষেত্ৰত ৰাইজক দিয়াৰ হেৰিতকৈ ৰিলিফতকৈ যিবোৰ এই কেটেল ফিডটো বেছি দিয়া যায় কাৰণটো মানে এইটোতো আমাৰ লাইভলিহুড মানে লাইফ ছাপৰ্ট হয় এইটো তাত একো মানে অসুবিধাটো এতিয়া হোৱা নাই আৰু তেওঁলোকৰ মানে মানে হেৰি ৰাইজ প্লেটফৰ্ম এইবিলাক কামটো এনৰেগা থ্ৰুদি লৈ আমাৰ হেৰি আমাৰ SDRF-ৰ পৰাও এইবিলাকটো ব্যৱস্থাটো কৰা হৈছে আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ হয় আপুনি ক'ৰ পৰা ক'লে মই পৰা কৈ আছোঁ হয় মোৰ প্ৰশ্নটো হ'ল যে এতিয়া যিটো বানপানী হৈ গ'ল সেইটো কৃষিভূমি আছিল সেইবিলাকতো নষ্ট হৈছে তাৰ কাৰণে যিবিলাক চৰকাৰে আঁচনি অথবা ধনৰাশিৰ পৰিমাণ সেইটো অলপ বিষয়ে জানিব বিচাৰিছোঁ নমস্কাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট মানে এইটো কৃষি বিভাগে এইটো বিশেষ আঁচনি এইটো বানপীড়িত এলেকাত মানে এইটো লৈ আছে তাৰ বাহিৰেও যি মানে খেতি বাতিটো নষ্ট হৈছে তাৰ বাবে আমি আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ নামছ মতে যিটো নামছ পৰে মানে 6,800 পাৰ বিঘা মানে পাৰ হেক্টৰ মানে ৰেইনফেড এৰিয়াৰ কাৰণে আৰু 13,500 পাৰ হেক্টৰ ফৰ দ্য মানে ইৰিগেটেড এৰিয়াবিলাকৰ কাৰণে এই ইনপুট সাবসিডি হিসাবে দিয়া যায় মানে যদি মানে হেৰি হয়তো কম পৰিমাণ হয় মানে এইটোতো আপোনাৰ সিডবিলাকৰ কাৰণে বীজৰ কাৰণে বা বেলেগ কিবা ইমিডিয়েট এক্সপেন্সেছৰ কাৰণে এইটোতো বহুত মানে সুবিধা হয় মইতো ক'ব গৈছোঁ যোৱা বছৰ আমি 10টা জিলাত বহুত কৃষকক মানে 75 crores আমি হেৰি দিছোঁ কম্পনসেশ্যন দিছোঁ এতিয়া আমাৰ মানে বহুত এৰাউণ্ড 35 crore প্ৰপ'জেলটো আমাৰ তাত আহিছে এইটো গভৰ্ণমেণ্টৰ কনচিডাৰেশ্যনত আছে আৰু এইটো 6খন জিলাৰ পৰা আহিলে এই 6খন জিলাৰ হেৰিবিলাকে পাব বাকী যি আমাৰ 30খন জিলাতে মানে কৃষকসকলে হেৰি পাইছে মানে এইটো অসুবিধা হৈছে মানে এফেক্ট হৈছে তেওঁলোকৰ মানে হেৰিটো আমি ডিচিবিলাকৰ পৰা আমি বিচাৰিছোঁ ডিপাৰ্টমেণ্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা বিচাৰিছোঁ এইটো লিষ্টটো পোৱাৰ লগে লগে আমি এইটো তেওঁলোকক পইচাটো এৰি দিম হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ আপুনি ক'ৰ পৰা ক'লে আমি দক্ষিণ মানকাছাৰ জিলাৰ পৰা কৈ আছোঁ হয় আপুনি প্ৰশ্নটো সোধক মোৰ প্ৰশ্নটো আছিল যে ছাৰ যিটো এইবাৰ গৰাখহনীয়াত মানুহৰ ঘৰ বাৰী ভাঙিছে সেইবিলাকক পুনৰ্সংস্থাপন দিবলৈ নাই ছাৰ পুনৰ সংস্থাপন হয় পুনৰ সংস্থাপনৰ কাৰণে সেইটোকে কৈছোঁ মানে খহনীয়াত ঘৰ বাৰী এৰা মানুহৰ পুনৰ সংস্থাপনৰ মানে হেৰি কথাটো চৰকাৰে চিন্তা কৰি আছে এটা পলিচি আমি বনাইছোঁ আৰু এই ডিটেইলবিলাক ডিচিবিলাকৰ পৰা আমি বিচাৰিছোঁ ডিচি মানে আমিতো নাজানো কোন এলেকাত কোন চাৰ্কুলত কিমান হেৰি হৈছে ডেমেজ হৈছে মাটি গৈছে বা ঘৰ বাৰী ভাঙিছে এইবিলাক ডিটেইল ডিচিৰ পৰা সকলো ডিচিৰ পৰা আমি বিচাৰিছোঁ এইটো অহাৰ পিছত আমি এটা এইটো চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰাতো পুঁজিৰ কাৰণে আমি হেৰি দিম আশা এটা আছে যে মই এইটো আগতে ক'লোঁ তো 15th ফাইনেন্স কমিশ্যনৰ পৰা এটা পুঁজি এটা পোৱাৰ আশা এটা আছিল সেইকাৰণে আমি ডিটেইলবিলাক বিচাৰি আছোঁ কালেক্ট কৰি আছোঁ নিশ্চয় এইটো ব্যৱস্থা কৰাৰ হেৰিটো ব্যৱস্থাটো লোৱা হ'ব হয় যদি এতিয়া আমি বানৰ লগত আমি বানৰ বিষয়ে কথা আৰু পাতি থাকিম যদি এতিয়া আমি ৰাজহ বিভাগৰ যদি ভূমি নীতিৰ বিষয়ে বা ভূমি যি আপোনালোকে নতুনকৈ 1 লাখ ৰাইজক ভূমিৰ পট্টা দিয়াৰ বিষয়ে ব্যৱস্থা গ্ৰহণ কৰিছে এই বিষয়ে জানিব বিচাৰোঁ যে যিটো নতুন ভূমি নীতি আছে সেই ভূমি নীতিৰ ফলত আপোনাৰ বোধহয় ৰাইজৰ খিলঞ্জীয়া লোকসকল কিদৰে উপকৃত হ'ব তেওঁলোকৰ কি সহায় হ'ব মানে নতুন নীতি ল্যান্ড পলিচি 2019 মতে মানে খিলঞ্জীয়া লোকক ভূমি দিয়াৰ পাট্টা দিয়াৰ ব্যৱস্থাটো মাননীয় মুখ্যমন্ত্ৰীটো এইটো ব্যৱস্থাটো কৰিছে আৰু ৰাজহ বিভাগে এইটো হেৰিটো লৈছে এইটো এটা পলিচি এটা বনিছে তাত মানে অলৰেডি মানুহ বহুত জায়গাত এইটো দখলত আছে এইটো খাই আছে মাটি খাই আছে য'ত মানে মানে প্ৰায় 2000 চনৰ আগৰ পৰা যিসকলে এইটো খাই আছে তেওঁলোকে যদি এলাটমেণ্ট চাৰ্টিফিকেট অলৰেডি পাইছে তেওঁলোকক মানে এলাটমেণ্ট চাৰ্টিফিকেটটো ইছ্যু হোৱা নাই আৰু এলাটমেণ্ট পোৱা মানুহক পাট্টা ইছ্যু হোৱা নাই এইবিলাকতো কমপ্লিট সকলোকে এইটো এলাটমেণ্ট আৰু পাট্টা দিয়াৰ ব্যৱস্থাটো চৰকাৰে লৈছে আৰু এটা এইবাৰটো টাৰ্গেটটো 1 লাখ টাৰ্গেট চৰকাৰে লৈছিল more than 48,000 ডিষ্ট্ৰিবিউট হৈ গ'ল ইতিমধ্যে বাকী যি পেণ্ডিং আছে এইটো ডিষ্ট্ৰিবিউট কৰাৰ ব্যৱস্থাটো
ডিপাৰ্টমেণ্টে কৰিব আৰু ডিচিবিলাকে কৰিব ডিচিবিলাকৰ পৰা আমিতো হেৰিবিলাক কালেক্ট কৰি আছোঁ ইনফৰমেশ্যনবিলাকতো কালেক্ট কৰি আছোঁ আৰু এই পলিচি মৰ্মে প্ৰথম মানে এটা হেৰি লৈছিল মানে অলপ 3 বিঘালৈকেতো মাটি দিয়াৰ হেৰি আছিল আৰু আগৰ পলিচি মতে 7 বিঘা প্লাছ 1 বিঘা ঘৰৰ বাৰীৰ কাৰণে দিয়াৰ হেৰিটো আলাট কৰা এটা হেৰি আছিলে আকৌ মানে এটা ৰিকুৱেষ্ট আহিল ৰাইজৰ পৰা দেন মানে এই 3.5 বিঘাটো মানে 8 বিঘালৈ ইনক্ৰিজ কৰা হৈছে আগৰ নিচিনাইটো আগৰ পলিচিটো বহাল কৰি ৰখা হৈছে চ' ৰাইজৰ মানে যি হেৰি আছে কিৰণজীয়া মানুহৰ যি মানে হেৰিটো আহে ৰিকুৱেষ্ট আহে এই চৰকাৰে মানে এইটো কৰিছে আমি এই পলিচিত ইনক্লুড কৰা হৈছে কিন্তু এই কোভিডৰ সমস্যাৰ কাৰণে যিটো আপুনি ক'লে যে বাকীখিনি 1 লাখৰ ভিতৰত বাকীখিনি দিব লগা আছে এই ইয়াত কিবা প্ৰভাৱ পৰিছে নেকি কাম কাজত কোভিডৰ কাৰণে প্ৰভাৱটো পৰিছে নপৰাটো নহয় কাৰণটো আমাৰ ৰাজহৰ কামটো ৰাজহৰ ডিপাৰ্টমেণ্টৰ কাম মানে ৰেভিনিউ ডিপাৰ্টমেণ্টৰ কামটো আমাৰ চাৰ্কল অফিচাৰবিলাকে আছে মেইনলি তেওঁলোকে মেজিষ্ট্ৰেটো হয় আৰু সকলো ডিপাৰ্টমেণ্টৰ মানুহ মেইনলি দ ৰেভিনিউ ডিপাৰ্টমেণ্টৰ মানুহ ডিচিয়ে হওক আপোনাৰ চাৰ্কল অফিচাৰে হওক এডিচি হওক তেওঁলোকৰ সকলোৱে মানেতো কোভিড ডিউটিত লাগি আছে ৰাইজক প্ৰথম বচোৱাটো মানে হেৰিৰ পৰা মানে ৰক্ষণ কৰাটো মানে মেইন কামটো এইটো কাৰণত বহুত মানে লাগি থকাৰ কাৰণে বেছি ইয়াত আফেক্ট হোৱা নাই কিন্তু মইতো ক'ব পাৰোঁ মানে এই কোভিডৰ মাজতে আমি ইমান ডাঙৰ এটা বানপানী এটা হৈছিল কিন্তু আমি বহুত মানুহ মোৰ দেন 80,000 পিপল ৰেস্কিউড মানে এইটো জাগাই জাগাই আমি অলৰেডি NDRF-ক ডিপ্লয় কৰিছোঁ SDRF ডিপ্লয় কৰিছোঁ মোৰ দেন 80,000 হেৰি 80,000 মানুহতকৈ বেছিভাগ আমি এভাকুৱেট কৰিছোঁ ছেফ জেগালৈতো নিছোঁ আৰু ৰিলিফ কেম্পবিলাক পতা হৈছে ৰিলিফ কেম্পত এইবাৰ এজনো মানুহ মানে কোভিড হেৰিটো এফেক্ট হোৱা নাই এই ধৰণে এইটো ৰিলিফ কেম্পবিলাক ভাল ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰি বা চেনিটাইজেশ্যন মেইনটেইন কৰি হেৰি কৰা হৈছে পালন কৰা হৈছে আমাক হেৰি মতে কোনো মানে এই কোভিড ইয়াত এই ৰিলিফ কেম্পবিলাকত পজিটিভ পেচেণ্টটো ওলোৱা নাই মানে এইটো এটা ডাঙৰ সফলতা বুলি ক'ব লাগিব কাৰণ যি সময়ত গোটেই বিশ্বতে এই কোভিডৰ বিষয়ে নতুনকৈ কৰাৰ প্ৰয়োজন নাই কিন্তু সেই সময়ত অসমৰ ৰিলিফ কেম্পত এগৰাকীও ব্যক্তিৰ দেহতো কোভিড ৰোগ দেখা দিয়া নাই গতিকে নিশ্চয় আপোনালোকৰ সফলতা বুলি ক'ব লাগিব হয় এইটো ডিচিবিলাকে এইটো ভালদৰে কৰিছে কিন্তু মানে এই কোভিড ডিউটিত বহুত মানুহ মানে কোভিড ডিউটিৰ লগতে এই ৰেভিনিউ কাম হিচাপে বানপানীৰ হেৰিটো ৰিলিফ ডিষ্ট্ৰিবিউশ্যনে হওক এভাকুৱেশ্যন কামেই হওক ৰেস্কিউ অপাৰেশ্যন হওক আৰু আগত গৰাকী কৈছেতো জীৱ জন্তুক হেৰি কৰাটোৱে হওক এইবিলাকতো ভালদৰে চলিছে চ' এইটো মইতো নিশ্চয়তো এপ্ৰিচিয়েট কৰিব লাগিব আৰু এইবাৰ আমাৰ বহুত ভলাণ্টিয়াৰবিলাক আমাক বহুত দৰেতো হেল্প কৰিছে প্ৰতিৰোধী বন্ধুবিলাকে আমিতো 14,000 মানুহ আমাৰ লগত মানে কাম কৰিবলৈ আহিছে বহুত হাজাৰ মানুহ আমাক বহুত হেল্প কৰিছে নিশ্চয় মানে কোভিডৰ মাজতো ভাল কাম কৰিছে আমি প্ৰতিৰোধী বন্ধুৰ বিষয়ে কথা পাতিম তাৰ পূৰ্বে এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লওঁ হেল্ল' ছাৰ নমস্কাৰ হয় নমস্কাৰ আপুনি প্ৰশ্নটো সোধক মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ এইফালে মানে আমাৰ বানপানীটো ডাঙৰ বানপানী হৈ গ'ল মই গোৱালপাৰা জলচৰ সমিতিত এইফালে এটা নতুনকৈ ঘৰ উঠাইছিলোঁ চিলাৰবিটা মাথাউৰিখন ভাঙি মোৰ ঘৰখন ভাঙি গৈছে শুনা পাইছোঁ যে ঘৰ বাৰী ভাঙি গ'লে কিবা টকা পইচা চৰকাৰৰ পৰা দিয়ে আমি পাম জানো নিশ্চয় পাব সেইকাৰণে এইটো মেইনলি মানে আপোনাৰ এই মণ্ডলজনে আপোনাৰ তাত গৈছে আপোনাৰ হেৰিটো লৈছে আৰু চাৰ্কুলাৰ অফিচাৰে ডিচিক হেৰিটো দিব আপোনাৰ ডিটেইলবিলাক আপোনাৰ বেংক একাউণ্ট ডিটেইল আৰু আপোনাৰ ঘৰ কিমান ভাঙিছে এইটো এই হেৰিবিলাক ইনফৰমেশ্যনবিলাক ডিচিক দিব ডিচিয়ে তাতে চেংচন কৰি দিব এই লেটাৰ আমালৈতো পোৱাৰ লগে লগে আমি পইচাটো হেৰি দি দিম আৰু আমি ব্যৱস্থা কৰিছোঁ এই বছৰৰ ভিতৰতে বেছি বছৰটো নালাগে মানে 2-1 মাহতে আপোনাৰ এই ডেমেজৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিম এই ক্ষেত্ৰত আমি পূৰ্বে যি অনুষ্ঠান কৰিছিলোঁ তাত ধৰক কিছুমান শ্ৰোতাই আমাৰ পৰা জানিব বিচাৰিছিলে যদিহে ধৰক যিমান ক্ষতি হৈছে গাঁৱত এগৰাকী ব্যক্তিৰ সেই অনুপাতে যদি মানে আপোনালোকলৈ ক্ষতিৰ বিষয়ে নিলিখে তলৰ পৰা যদি ওপৰলৈ সেই প্ৰতিবেদন নাই গতিকে নিশ্চয় এই ধৰণৰ ক্ষতিপূৰণ কম্পেনচেশ্যন আপোনালোকৰ পৰা নাপাব গতিকে এই ধৰণৰ যদি অনিয়ম বুলি কয় এতিয়া হ'ব পাৰে নেকি এই ধৰণৰ হ'ব নালাগে কাৰণতো সকলোকে আমি বহুত
ইনষ্ট্ৰাকশ্যন ক্লিয়াৰলি দিয়া হৈছে আৰু এইটো ৰাজ্যে মানে 200 টকা মানুহ মই এইটো কৈছোঁ যে বহুত মানে লাখ লাখ মানুহ এফেক্ট হৈছে এই তেওঁলোকক ৰিলিফ দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকেতো মেজৰ কমপ্লেইন একো পোৱা নাই মানে ৰিলিফটো আমিতো ভালকৈ দিছোঁ এফেক্ট হোৱা মানুহক ৰিলিফ দিয়াৰ একো হেৰি নাই আমাৰ ছাফিচিয়েণ্ট ফাণ্ড আছে আৰু এই ক'ভিডৰ মাজতো ভাল কাম কৰিছে বুলি মই এতিয়াতো কৈছোঁ আৰু সেইটো তেওঁলোকৰ মানে DC বিলাকক বাৰে বাৰে কোৱা হৈছে চাৰ্কল অফিচাৰবিলাকক বাৰে বাৰে কোৱা হৈছে যে বিষয়াসকলেতো পীড়িত এলেকাত ভিজিট কৰিব লাগিব তেওঁলোকৰ মানে ডেমেজ এছেছমেণ্টটো সোনকালে দিব লাগিব তেওঁলোকে পাবলগীয়াটো ক্ষতিপূৰণ সোনকালে পাব লাগিব এইটো আমিতো নিশ্চিত কৰিম যদি কিবা কমপ্লেইন আহে এইটো ইমিডিয়েটলি এড্ৰেছ কৰা ব্যৱস্থা আমি ল'ম হাতত আন এগৰাকী ফোন কৰিছে হেল্ল' নমস্কাৰ হয় নমস্কাৰ মই বাক্সা ডিষ্ট্ৰিক্ট বৰখাজুলিৰ পৰা ক'লোঁ মই হয় মোহাম্মদ মতিউৰ ৰহমান হয় ছাৰ আমাৰ বাক্সা ডিষ্ট্ৰিক্টত তাৰমানে এই পগলাদি যিটো দলং আছে এই দলংটো তাৰমানে আজি বহু বছৰ হ'ল তাৰমানে তাতে দলংখন বেয়া হৈ আছে এতিয়ালৈকেও তাৰমানে দলংখন ভাল কৰা নাই আৰু আমি যিটো মছলপুৰত যাওঁ এই মছলপুৰত যোৱাতে তাৰমানে ঘূৰি ঘূৰি যাব লাগে কিন্তু আমি চিধা গলবিল দলঙৰ এইফালে তাৰমানে যাব নোৱাৰিম তাৰমানে পাগলাদিয়া যিটো আছে এইটো গাড়ী যাব নোৱাৰে যেতিয়া পানীটো শুকায় তেতিয়াই তাৰমানে এই নদীৰ কাষে কাষে তাৰমানে যাই পেলাই বাইক চাইক কিবা ভিতৰেদি তাৰমানে লৈ যায় তাৰমানে দলংখন এতিয়ালৈকে ভাল কৰা নাই এইটো অসম চৰকাৰে সেইটো দলঙৰ কাৰণে দৃষ্টি নাৰাখে নেকি এইটো সেইকাৰণে মই এইটো আপোনালোকক প্ৰশ্ন কৰিছোঁ অ'কে আপোনাৰ প্ৰশ্নৰ কাৰণে ধন্যবাদ কিন্তু আমাৰ মানে এই দুৰ্যোগৰ ব্যৱস্থাপনা অধিকৰণ এইটো প্ৰাধিকৰণটো যি মানে বানপানীত ডেমেজ হোৱা হেৰিবিলাক ঠিক কৰিবৰ কাৰণে বা এইটোতো ডেমেজ নোহোৱাকৈ কিবা ৰিপেয়াৰিং কৰিবৰ কাৰণে সেইটো দিয়ে কিন্তু মানে দলংবিলাক যদিতো বেছি হেৰি হৈ আছে এইটো কনচাৰ্ণ ডিপাৰ্টমেণ্ট PWD ডিপাৰ্টমেণ্টে হেৰি কৰিব লাগিব মই আপোনাক অনুৰোধ কৰিম আপুনি এইটো DC কেইটা ৰিকুৱেষ্ট কৰক মানে আমি মানে এইটো যদি মানে এইটো বানপানী এলেকাত এইটো আছে যদি ডেমেজ হৈছে এইবাৰতো বানপানীতে ডেমেজ হৈছে ঠিক কৰাৰ ব্যৱস্থাটো DC থ্ৰুদি প্ৰপ'জেলটো আহে ষ্টেটলৈ আমি নিশ্চয় এই ব্যৱস্থাটো কৰিম হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় নমস্কাৰ ছাৰ নমস্কাৰ মই দৰং জিলাৰ গবৰা দলংঘাটৰ পৰা দিলীপ ডেকাই ক'লোঁ ছাৰ মোৰ প্ৰশ্ন তিনিটামান আছিলে কিন্তু আপোনাৰ বিভাগৰ বা এনেকুৱা মাটি বা কিবা বানপানী এনেকুৱা ধৰণৰ নহয় আপোনাৰ চৰকাৰক লৈ মানে মোৰ অকণমান অভিযোগ আছিলে এইখিনি কথা আপুনি চৰকাৰত উত্থাপন কৰিব বুলি মই আপোনাক অনুৰোধ জনালে প্ৰথমে এতিয়া মই প্ৰশ্ন কেইটা ক'ম আপোনাক মই মানে এজন দিব্যাংগ ব্যক্তি আৰু কথা হ'ল আমাৰ দিব্যাংগসকলক লকডাউনৰ কাৰণে বা কৰোণাৰ হেৰিৰ কাৰণে এই মহামাৰীৰ কাৰণে আমাৰ মানে এই মোদী চাৰে অৰ্থাৎ কি কয় নিৰ্মলা সীতাৰামন বাইদেৱে ফাইনেন্স মিনিষ্টাৰ আমাৰ 3,000 টকা ঘোষণা কৰিছিলে কিন্তু এইটো আজিলৈও পোৱা নাই পইচাটো আৰু প্লাছ আৰু এটা প্ৰশ্ন আছে আমাৰ মানে যিটো দীনদয়াল উপাধ্যায়ৰ আমাৰ পেঞ্চন আছে আজি 6 মাহ ধৰি আমাৰ দিব্যাংগবিলাকৰ একাউণ্টত সোমোৱা নাই তাৰপিছত আৰু এটা আপোনাৰ অনুৰোধ আমাৰ যে অৰুণোদয় আঁচনিখন আহিছে এই আঁচনিখন দিব্যাংগখিনিক সামৰি ল'লে মই ভাল পাম লেডিছৰ বুলি শুনি আছো আঁচনিখন কিন্তু মোৰ ঘৰত মোৰ এতিয়া মই মানে মহিলা মানুহ নাই মই আৰু মোৰ ভাইটি গতিকে দুখীয়া মানুহ গতিকে ভাল পাম আমাৰ নামবিলাক সময় দিব্যাংগৰ আৰু ছাৰ আৰু এটা কথা এতিয়া সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস এইটো কথা যদি আপোনালোকে হৃদয়ংগম কৰে তেতিয়াহ'লে মোৰ কথাটো মনত ৰাখি আপুনি নিশ্চয় CM ছাৰ বা আমাৰ বিত্তমন্ত্ৰী ছাৰৰ লগত স্বাস্থ্যমন্ত্ৰীৰ লগত আলোচনা কৰি আমাৰ দিব্যাংগখিনিৰ কথাটো অকণমান ভাবি চাবচোন বাৰু আলোচনা কৰিব আপোনাৰ প্ৰশ্নৰ কাৰণে ধন্যবাদ যদিও মানে এইটো আমাৰ ৰিলেটেড নহয় গুৰুত্বপূৰ্ণ বিষয় এইটো উত্থাপন কৰিলে এটাই কথা ইয়াৰ ওপৰত মই এইটো জানো এই বিষয়টো হোম কমিশ্যনাৰ হিচাপে এটা এই পেঞ্চনৰ কথাটো কৈছে যে এই পেঞ্চনটো পোৱা নাই এইটো অলপ আগতে মানে 15 আগষ্ট দিনৰ আগদিনা মই এইটো নিজে মানে এইটো ফাইনেন্স কমিশ্যনৰ লগত কথা পাতিলোঁ আৰু তেওঁলোকৰ মানে এই হেৰিটো পেঞ্চন ৰিলিজ নকৰাকৈ অলপ হেৰি হৈ আছিলে এইটো এক সপ্তাহৰ ভিতৰতে এইটো ফাণ্ডটো ৰিলিজ কৰাৰ কথাটো তেওঁলোকে হেৰি দিছিলে এইটো চিলিংটো
এইটো অলপতো আমিতো খবৰ কৰিব আমিতো ফলো কৰিছোঁ এটা মোৰ নলেজত অহাৰ কাৰণে তেখেতে এটা প্ৰশ্ন উত্তৰ পালে যে পেঞ্চন ৰিলিজটো অতি সোনকালে মানে যদি ইতিমধ্যেতো ৰিলিজো হ'ব পাৰিলেহেঁতেন মইতো খবৰ কৰা নাই সেইদিনা নিজে কিবা মোৰ নলেজত অহাৰ কাৰণে হোম কমিশ্যনাৰ হিচাপে মই কথা পাতিলোঁ এইটো অলপ হেৰি কৰা হ'ল বাকী দুটা কথাটো নিশ্চয় মইতো আপোনাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ নলেজত আনিব পাৰোঁ সোনকালে তেওঁলোকে ব্যৱস্থা কৰিব বুলি মই আশা কৰিছোঁ হয় আপুনি প্ৰতিৰোধী বন্ধুৰ বিষয়ে উল্লেখ কৰিছিলে আমি পূৰ্বে আলোচনা কৰিছিলোঁ প্ৰায় 14,000 ব্যক্তিয়ে প্ৰতিৰোধী বন্ধু হিচাপে সেৱা আগবঢ়াইছে গতিকে এতিয়া তেওঁলোকক মানে আপোনালোকে কিদৰে সহায় ঠিক নহয় তেওঁলোকক কিদৰে পুৰস্কৃত কৰিব বা উৎসাহ এনকাৰেজ কৰিব কিবা আপোনালোকে তেওঁলোকে মানে হেৰিটো এটা ডাঙৰ এটা সেৱা নিশ্চয় মানে এইটো কৰিছে এইটো চবেই এপ্ৰিচিয়েট কৰিছে ইভেন মানে এইটো বিভিন্ন নিউজ চেনেলত আপোনাৰ এইটো তেওঁলোকৰ হেৰিটো উত্থাপন হৈছিল আমিতো নিজে চাইছোঁ তেওঁলোকৰ মানে ছেল্ফলেছ ছাৰ্ভিচটো বহুত এইটো দিছিল আৰু তেওঁলোকক উৎসাহ কৰিবলৈ আমি এইবাৰতো সকলো দিছিলে চিঠি এটা লিখিছোঁ যে তেওঁলোকক মানে যিসকল মানে প্ৰতিৰোধী বন্ধুবিলাক আছে তেওঁলোকক মানে যি ভাল ছাৰ্ভিচটো দিলে তেওঁলোকক মাতি আনি তেওঁলোকক অলপ সন্মানটো জনাব লাগিব তেওঁলোকক চ' দেট মানে বাকীবিলাক অলপ হেৰিটো পায় আৰু উৎসাহটো হয় আৰু তাৰ বাহিৰতো আমাৰ মাননীয় মন্ত্ৰী মহোদয় ৰেভিনিউ মন্ত্ৰী মহোদয় এটা হেৰি এটা দিছিল যে তেওঁলোকক এটা কিট এটা ছেফটি কিট তেওঁলোকে মানে ক'ভিডৰ কাৰণে বহুত হেল্প কৰি আছে ফ্লাডতো কাম হেৰি কৰিছে তেওঁলোকক কিট এটা হেৰি দিয়াৰ ব্যৱস্থাটো কৰিছে সেইটো আমি প্ৰচেছ কৰি আছোঁ হয় আমি প্ৰসংগমে জনাবলৈ বিচাৰিছোঁ আজি আমাৰ অনুষ্ঠানত মাননীয় মন্ত্ৰী মহোদয় উপস্থিত হোৱাৰ কথা আছিলে কিন্তু শেষ মুহূৰ্তত তেখেতৰ বিভাগৰ কামৰ বাবে অন্যান্য ভ্ৰমণ কৰিব লগা হোৱাৰ বাবে তেখেতে আমাৰ মাজত উপস্থিত থাকিব নোৱাৰিলে আৰু তেখেতে যিহেতু যাত্ৰা কৰি আছে গতিকে আমি তেখেতৰ সৈতে সংযোগ স্থাপন কৰাত কিছু অসুবিধা হৈছে আমি পৰৱৰ্তী সময়ত তেখেতৰ সৈতে পুনৰ আমি কথা পাতিম এই বিষয় সন্দৰ্ভত আন এগৰাকী শ্ৰোতাই ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক ঠিক আছে ছাৰ নমস্কাৰ পোনতে মই আকাশবাণী গুৱাহাটীলৈ মোৰ ফালৰ পৰা কৃতজ্ঞতা জনাইছোঁ তেনেকুৱা এটা অনুষ্ঠান আয়োজন কৰাৰ বাবে ধন্যবাদ হয় মোৰ দুটা প্ৰশ্ন আছিলে ছাৰলৈ মোৰ প্ৰথম কথা হ'ল কি পোনতে ছাৰৰ ফোন নাম্বাৰটো দিব আমাক সুবিধা হ'ব তাৰপিছত মোৰ প্ৰশ্নটো এনেধৰণৰ যে অসম এখন কৃষি প্ৰধান ৰাজ্য ইয়াত দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ গুৰু দায়িত্ব আছে আৰু সেই ক্ষেত্ৰত অসম প্ৰাকৃতিকভাৱেও বহুত দুৰ্যোগৰ মুখামুখি হ'ব লগা হয় আৰু এই ক্ষেত্ৰত মই যিমান দূৰ জানো বা মই আকাশবাণী গুৱাহাটী শুনি থাকোঁ কাৰণে কিছু আঁচনিৰ বিষয়ে মই অৱগত কিন্তু মই যিখিনি অৱগত সেইখিনি সাধাৰণ ৰাইজে সিমানখিনি অৱগত নহয় বা সাধাৰণ ৰাইজে এইবিলাকক নজনাকৈ বহুত কথা থাকি যায় যাৰ কাৰণে সাধাৰণ ৰাইজে বহুত দুৰ্যোগ ভুগিবলগীয়া হয় অথচ সঠিক পৰিমাণে চৰকাৰী সা সুবিধা তেওঁলোকে নাপায় কিন্তু চৰকাৰী আঁচনিবিলাকৰ বিষয়ে তেওঁলোক জ্ঞাত নহয় আচলতে মই জানিব বিচাৰিছোঁ যে সাধাৰণ ৰাইজে সহজতে ঢুকি পোৱাকৈ মানে আপোনালোকৰ মই প্ৰথম আলোচনাতে গম পাইছোঁ যে আপোনালোকৰ তেনেকুৱা গ্ৰুপ আছে হয়তো গ্ৰুপবিলাক পঠাই দিয়ে মই শুনি ভাল পালোঁ প্ৰথম আলোচনাতে মই গম পালোঁ এনে মানে ৰাইজে কিছুমান ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ মই এই যেনে ধৰি লওক আমাৰ পঞ্চায়তৰ প্ৰেচিডেণ্ট হওক গাঁওবুঢ়া হওক কিছু ক্ষেত্ৰত মানে যিবিলাকে প্ৰেক্টিকেলি বুজে তেওঁলোক অলপ ৰাজনীতিৰ ফালে ঢাল খায়ো কিছুমান সাধাৰণ ৰাইজক তেওঁলোকে অলপ অৱজ্ঞাৰ চকুৰে চোৱা পৰিলক্ষিত হৈছে কিন্তু কথাটো হ'ল কি সাধাৰণ ৰাইজে যাতে যিকোনো বস্তু এটা সহজতে পায় আৰু মই জানিব খুজিছোঁ যে আকাশবাণীত যিবিলাক অনুষ্ঠান প্ৰচাৰ হয় বহুত লোকে এনেকুৱা ধৰণৰ নিগেটিভ ফোনহে কৰে যে আমাৰ অঞ্চলত আমি সাহায্য পোৱা নাই বা তেনেকুৱা অসুবিধা দৰ্শাইহে ফোন কৰে কিন্তু বস্তুটো পজিটিভ হ'ব লাগে যে আমি মানে চৰকাৰে ঘোষণা কৰা আঁচনিবিলাকৰ আমি তাৰ সুফল পাইছোঁ এনেকুৱা ধৰণৰ প্ৰশ্ন আজিলৈকে কম শুনিবলৈ পাওঁ উপকৃত হোৱাৰ ক্ষেত্ৰত বহুত কম কিন্তু যেহেতু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অসমৰ নিচিনা ৰাজ্য এখনত ইমান গুৰুত্বপূৰ্ণ ভূমিকা আছে এই ক্ষেত্ৰত সহজতে পোৱাকে কি ব্যৱস্থা আছে যে সাধাৰণ ৰাইজে আপোনালোকক সহজতে পাব পাৰে ফোন নম্বৰটো দিব বুলি আশা ৰাখিলোঁ ফোন নম্বৰটো লিখি লওক 94355 মোৰ নিজৰ নম্বৰ দেই 94355 45273
আপোনাৰ যিকোনো মানে কিবা হেৰি থাকিলে যদিটো আপোনাৰ ছাজেশ্যনে হওক আপোনাৰ হেৰিয়ে হওক আপোনাৰ কিবা এটা ভিউজ হওক আপুনিতো দিব পাৰে কিবা হেৰি পোৱা নাই সাহায্য পোৱা নাই এইবিলাকৰ হেৰি থাকিলেও আমি নিশ্চয় এইটো একশ্যনটো লওঁৱেই আৰু এইটো এটা কথা আৰু আপুনিতো ঠিকে কৈছে আমাৰ মানে আকাশবাণী আমাকতো বহুত হেল্প কৰিছে আৰুতো আমাৰ বিভিন্ন টিভি চেনেলৰ থ্ৰুদিও আমাৰ হেৰিবিলাকতো মানে মেছেজবিলাকতো যায় থাকে ইতিমধ্যে আমাৰ বিভিন্ন মানে হেৰিবিলাক আপোনাৰ নিউজ প্ৰিণ্ট মিডিয়াৰ থ্ৰুদি মানে পেপাৰৰ নিউজ পেপাৰৰ থ্ৰুদি এডভাৰটাইজমেণ্টৰ থ্ৰুদি বেছি হেৰি কৰোঁ কিন্তু আমাৰ মানুহ মানে মই কৈছোঁ মানে আমাৰ হেৰিটো এজ আমাৰ ডিষ্ট্ৰিক্ট লেভেলত DCA চেয়াৰমেন হয় আৰু চাৰ্কেল লেভেলত চাৰ্কেল অফিচাৰবিলাক হেৰি হয় আৰু তাতে ফিল্ড অফিচাৰ এজনক ৰাখিছোঁ আমাৰ হেৰিটো চাৰ্কেল লেভেললৈ গাঁওবুঢ়ালৈকেতো আছেই এইটো গাঁৱত মানে প্ৰতিখন গাঁৱত এটা হেৰি কৰা হৈছে এটা কমিটিটো গঠন কৰা হৈছে এই কমিটি শক্তিশালী কৰাৰ কাৰণে আমি এইবাৰটো মানে হেৰি লৈছোঁ আৰু নিশ্চয় এই আমাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টে লোৱা ভূমিকা ৰাইজলৈ যোৱা ব্যৱস্থাটো আমি ভৱিষ্যততো কৰিম আৰু এতিয়াতো বহুত মানে ৰাইজে যাতে তেখেতে এই বস্তুটো বুজাব বিচাৰিছে যে মানে আঁচনিসমূহৰ অলপ আৰু প্ৰচাৰ হওক ৰাইজে যাতে কিদৰে আপোনালোক জনাব পাৰে তেওঁলোকৰ বিভিন্ন বিষয় সন্দৰ্ভত আন এগৰাকী ওচৰতে ফোন কৰিছে হেল্ল' হয় আপুনি আপোনাৰ পৰিচয়টো দিব নমস্কাৰ হয় নমস্কাৰ হয় আপোনাৰ প্ৰশ্নটো সোধক মোৰ প্ৰশ্নটো হ'ল মানে আগৰ মানে গৰাখহনীয়া হৈ আমাৰ ভৰলা নদী আছে আমি হৰিচিঙা ৰাজ্য চক্ৰৰ অন্তৰ্গত ভূটানৰ পৰা ভৰলা নদী মানে পানীটো আহি পেলাই মানে আগতে গৰাখহনীয়া বহুত লোকৰ মানে মাটিটো খেতি পথাৰ গ'ল নদীৰ বুকত কিন্তু এই পুৰণি খেতি পথাৰৰ ক্ষতি যি হ'ল এইটো মানে প্ৰায় 15-10 বছৰ মান আগত এইটো মানে ক্ষতিপূৰণটো পাবনে নাই এইটো জানিব বিচাৰিছো আমাৰো মানে 9 বিঘা মান মাটি গ'ল আগতে এইটো গ'ল কিবাটো কিন্তু আমিতো খাজনা দি থাকিবলগীয়া হয় ইয়াৰ কিবা ব্যৱস্থা আছে নেকি আগৰ যিটো কিবা তেনেকৈ দিব লগা হয় কিন্তু আমি একো যোগাযোগ কৰা হয় কিন্তু ভাবিছো কথাটো বাইদেউ এই সম্পৰ্কে মই আগতো কৈছোঁ মানে DC বিলাকৰ পৰা এটা প্ৰতিবেদনটো বিচৰা হৈছে কাৰ কিমান মাটি আৰু এইটোতো পাট্টা মাটিটো হ'ব লাগিব মানে কাৰ কিমান মাটি যা হ'ল মানেতো হেৰিত মানেতো খহনীয়াত মানে উঠি গ'ল এই হেৰিটো ৰিপৰ্ট আমি বিচাৰিছোঁ ৰিপৰ্ট হোৱাৰ পিছতে আমি এটা প্ৰপ'জেল এটা বনাই পেলাই কেন্দ্ৰীয় চৰকাৰলৈ পঠিয়াব লাগিব কেন্দ্ৰীয় চৰকাৰৰ পুঁজি অহাৰ পিছতে এইবিলাক হেৰিটো কৰা হ'ব নিশ্চয় মানে এটা আশা এটা আছে কিন্তু মানে প্ৰথম ৰিপৰ্টটো DCৰ পৰাটো আহিব লাগিব আমিতো অলৰেডি DC বিলাকক হেৰি কৰিছোঁ মানে চিঠি লিখিছোঁ আমাক সোনকালে এনেকুৱা হেৰিবিলাক ৰিপৰ্ট দি দিয়ক মানে কাৰ কিমান ক্ষতি হৈছে আৰু আপোনালোকৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ ফালৰ পৰা মানে এটা আগলি বতৰা দিয়া আৰ্লি ৱাৰ্ণিং ছিষ্টেম আপোনালোকে লাইটেনিঙৰ হওক বজ্ৰপাততে হওক বা বানপানীৰে হওক আপোনালোকে আৰম্ভ কৰিছে এই দুটা ব্যৱস্থাৰে কি সুফল পাইছে আপোনালোকে মানে লাইটনিঙৰ ক্ষেত্ৰত মই কৈছোঁ আগতে এইবাৰতো প্ৰথমবাৰৰ বাবে এইটো ইণ্ট্ৰডিউচ কৰা হৈছে আমি মানে আধা ঘণ্টাৰ ভিতৰত আমি লাইটনিঙৰ আৰ্লি ৱাৰ্ণিংটো আমি পাইছোঁ তাতো অলপতো ইছ্যু আছে টেকনিকেল ইছ্যু অলপ আছে এইটো কৰি মানে 10 কিলোমিটাৰৰ আশে পাশে মানে চাৰ্কেল অফিচৰ পৰা 10 কিলোমিটাৰ আশে পাশে কোন এলেকাত মানে হেৰি হ'ব পাৰে এইটো 10 কিলোমিটাৰ ৰেডিয়াছ আছে হেৰি আৰু আমি মানে মেছেজবিলাক আমিতো মোবাইল নম্বৰত মেছেজবিলাক দিয়াৰ ব্যৱস্থাটো কৰিছোঁ কিন্তু সাধাৰণ ৰাইজৰ মানে সকলো এই এলেকাত থকা সকলো মানুহকে এইটো গৈ পাইছে নে নাই এইটো অলপ মই হেৰি কৰিবলৈ কৈছোঁ এটা ষ্টাডি কৰিবলৈ কৈছোঁ আমি কিমান দূৰ এইটো সফল হৈছে বিকজ মানে ফাৰ্ষ্ট টাইম আমি ইণ্ট্ৰডিউচ কৰিছোঁ আৰু ইনচিডেন্সটো আমিতো গম পাইছোঁ মানে ইয়াত মানে এইটো হয় আৰু এইটো মানে এলাৰ্টটো মানে এইটো হৈছে কিন্তু এই এলাৰ্টটো মানে কিমান দূৰ মানে ৰাইজে গম পাইছে আৰু এইটো লৈ পেলাই কিমান দূৰ সফল হৈছে এইটো অহা দিনত আমিতো গম পাওঁ হয়
আন এক বিষয়লৈ আহিছোঁ যে কিছুদিন পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এক নিৰ্দেশনা জাৰি কৰিছিলে যে যিসকল মানে বেদখল হৈ আছে ভূমি সেয়া তাৰ হিচাপ দিবলৈ বা আপোনালোকক প্ৰতিবেদন দাখিল কৰিব। এই ক্ষেত্ৰত যিহেতু আপুনি ৰাজহ বিভাগৰ মুৰব্বী হিচাপে আয়ুক্ত সচিব হৈছে, কি ধৰণৰ নিৰ্দেশনা দিছে বৰ্তমান কি পৰ্যায়ত আছে? আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এই অলপ দিন আগতে এটা নিৰ্দেশনা দিছে, মানে ক'ত ক'ত মানে চৰকাৰী মাটি BGR PGR বা চৰকাৰী মাটিবিলাক দখলত আছে, মানে হেৰিবিলাকত মানে যোগ্য নথকা মানুহটো হেৰি কৰি থাকে, মানে এই ডিটেইলবিলাক কালেক্ট কৰিবলৈ দিছে। সেই মৰ্মে সকলো দিছিলোঁ এটা চিঠি এটা ইছ্যু কৰা হৈছে, য'ত মানে ডিটেইলবিলাক কালেক্ট কৰিব লাগিব, মানে কোন কোন চৰকাৰী মাটিত কোন মানুহ মানে দখল কৰি আছে, বেদখলকাৰীৰ হেৰি এটা তালিকা এটা বনাব লাগিব, এইটো কি লেভেলত এইটো হেৰিটো এনক্ৰ'চমেণ্ট হৈ আছে। এইটো BGR PGRটোতো দখলটো কৰিবই নোৱাৰে, চৰকাৰী মাটিত দখলটো কৰিব নোৱাৰে। আৰু এই ডিটেইলবিলাক সোনকালে বিচাৰিছোঁ, আৰু চৰকাৰেতো নিশ্চয় এটা হেৰিটো ষ্টেপটো ল'বই, আৰু DC বিলাকেতো য'ত মানেতো ইনএলিজিবল বা হেৰিবিলাক আছে, ইলিগেল এনক্ৰ'চমেণ্টবিলাক আছে, ইলিগেল এনক্ৰ'চমেণ্টবিলাকক হেৰিৰ এভিক্ট কৰাৰ ক্ষেত্ৰত গভৰ্ণমেণ্ট অলপ ষ্ট্ৰিক্ট একশ্যনে ল'ব। হয়, আমাৰ আন এগৰাকী শ্ৰোতাই ফোন কৰিছে, আমি ফোনটো লৈছোঁ। হেল্ল' ছাৰ নমস্কাৰ। নমস্কাৰ, আপুনি ক'ৰ পৰা ক'লে? মই দৰঙৰ দুনি গভৰা মহেন্দ্ৰ হাজৰিকাই ক'লোঁ। হয় হাজৰিকা, নমস্কাৰ। আপোনাৰ প্ৰশ্নটো? মোৰ প্ৰশ্নটো হ'ল, এই যে ৰাজহ দি আছে, কিন্তু তেখেতসকলৰ ঘৰৰ মাটিবিলাক বা নদীয়ে উটুৱাই লৈ গ'ল, মাটি তেওঁলোকৰ ঘৰ বান্ধিবলৈ নাই, মাথাউৰিত ঘৰ বান্ধি আছে। এতিয়া তেখেতসকলক আজি 4-5 বছৰৰ পৰা মাথাউৰিত আছে, তেখেতসকলকতো এতিয়ালৈ কোনো ধৰণৰ মাটি ঘৰ বান্ধিবলৈ দিয়া নাই বা ক্ষতিপূৰণো দিয়া নাই। যে এই ক্ষেত্ৰত চৰকাৰে প্ৰতিবেদন পাই উঠি ঘৰ বান্ধিবলৈ মাটি দিওঁতে, ঘৰ বান্ধোতে তেওঁলোকৰ দেখোন একযোগ গুচি যাব। এই ক্ষেত্ৰত এটা কাৰ্যকৰী ব্যৱস্থা কিবা এটা ল'ব নোৱাৰিনে? হয়, মানে সেইটো এই খহনীয়াৰ ক্ষেত্ৰত আপুনি জানে, মানে গোটেই অসমতে এই প্ৰব্লেমটো হৈ আছে, মানে প্ৰতি জিলাতে এনেকুৱা হেৰি আছে। এইটো নিশ্চয় দুখৰ কথা, কিন্তু মানে হেৰি নোহোৱাকৈ, ডিটেইলবিলাক নোপোৱাকৈ, মানে ক'ত কি হেৰি মানুহৰ কিমান ডেমেজ হৈছে, মানুহ ক'ত হেৰি কৰি আছে, আৰু গভৰ্ণমেণ্টৰ এটা এষ্টাব্লিছড পলিচি নথকাকৈ মানে এইটো বেলেগ বেলেগকৈ এইটো একশ্যনটো ল'ব নোৱাৰে। আৰু এই কাৰণে আমিতো ডিটেইলবিলাক আমি DC বিলাকৰ পৰা বিচাৰিছোঁ। যদি DC বিলাকৰ পৰা ৰিপৰ্টটো সোনকালে আহি যায়, আৰু আমিতো হেৰি কৰাৰ নিচিনা আমিতো আশা কৰোঁ, মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা ইমিডিয়েটলি অলপ সময় লাগিলেও এইটো এই হেৰিক, মানে এই সমস্যাক অলপ সমাধান যদি দিব পাৰিলে নিশ্চয় এটা ভাল এটা হেৰি হ'ব। হয়, আৰু এতিয়া ধৰক আমি যদি বানৰ বিষয়ে আপুনি মাজতে ক'লে যে 80,000তকৈ অধিক ব্যক্তি কিবা মানে বানৰ মাজৰ পৰা উদ্ধাৰ কৰিছে NDRF আৰু SDRF-এ। এতিয়া NDRF আৰু SDRF-ৰ আন্তঃগাঁথনি, ধৰক NDRF-টো আপোনালোকৰ অধীনত নহয়, কিন্তু SDRF-ৰ আন্তঃগাঁথনি, অত্যাধুনিক আন্তঃগাঁথনি দিয়া, সা সঁজুলি দিয়াৰ আপোনালোকে পৰিকল্পনা লৈছে নেকি? আৰু নিশ্চয় নিশ্চয়, মানে এইবাৰ ইভেন NDRF-টো আমাৰ হেৰিতে থাকে, আমাৰ ডিছপ'জেলত থাকে। আমাক মানে যেতিয়া লাগে তেতিয়া তেওঁলোকে আমাক সহায় কৰে, আৰু এইবাৰতো বহুত মানে এইটো ভাল কাম কৰিছিলে। আপুনি দেখিলে যে মানে তেওঁলোকক মানে এইটো সৰু বাচ্চাৰ পৰা বয়সস্থ মানুহক কিমান মানে হাতৰে এইটো দাঙি ধৰি পেলাই উদ্ধাৰ কৰিছে। উদ্ধাৰ অভিযানতো বহুত মানে এইটো নামিলে, আৰু আমাৰ 8খন জেগাত মানে তেওঁলোক মানে প্ৰি ডিপ্লয়মেণ্ট আমি এইটো কৰিছোঁ, মানে আগতীয়াকৈ বানৰ আগতীয়াকৈ। বানটো মানে আহিছিল মে 22 তাৰিখৰ পৰা, তাৰ আগতীয়াকৈ 1 মাহ আগতে জেগাই জেগাই তেওঁলোকক ডিপ্লয় কৰা হৈছিলে, আৰু বানৰ সময়ত তেওঁলোকে অতি সোনকালে মানে এই জেগাত মানে গৈ পাই পেলাই ৰেস্কিউ অপাৰেশ্যনবিলাক কণ্ডাক্ট কৰিলে, আৰু তেওঁলোকে PPE কিটটো নিজেই পিন্ধি পেলাই এইটো অপাৰেশ্যনত নামিল। আৰু তাৰ বাহিৰেও আপোনাৰ SDRF আমাৰ নিজৰ ফ'ৰ্চ আছে, ফায়াৰ এণ্ড এমাৰ্জেঞ্চি ছাৰ্ভিচৰ কণ্ট্ৰলত আছে, আমাৰ ডিছপ'জেলত আছে। তেওঁলোকেও মানে এইটো বহুত মানে হেল্প কৰিলে। তেওঁলোক মানে এইকাৰণে মোৰ দেন মানে 80,000 মানুহক উদ্ধাৰ কৰিব পাৰিলোঁ, আৰু ৰিলিফ কেম্পবিলাকত মানে এইটো ভালদৰে ৰাখিব পাৰিছোঁ। যে আদাৰৱাইজ আমাৰ বহুত মানে এইটো প্ৰব্লেম হৈছিলে, আৰু তেওঁলোকৰ মানে এইটো বোটটো যিমান বোট লাগে, এইবাৰ মানে বোটটো বহুত হেৰি দিয়া হৈছে। নাওখন মানে ৰাবাৰ বোট, মানে হেৰি এইটো একো অভাৱ হোৱা নাই। আৰু তেওঁলোকৰ মানে কি ছাপৰ্ট, মানে লাইফ জেকেট এইবিলাকতো ছাপৰ্ট যি লাগে এইটো নিশ্চয় আমি ছাপৰ্ট কৰা হেৰি কৰিছোঁ। আৰু এই বছৰ মানে
100 লাইফ ছেভিং ৰাবাৰ বুটছ কিনাৰ হেৰিটো ইতিমধ্যে প্ৰচেছটো হৈ গ'ল মানে এই নেক্সট উইকত এটা হেৰিটো বেচটো ফাৰ্ষ্ট বেচটো আহিয়ে যাব আৰু লাইফ জেকেটৰ কিনাৰ ব্যৱস্থা আমি কৰিছোঁ আৰু ফায়াৰ ডিপাৰ্টমেণ্টক মানে এইটো আপোনাৰ SDRF কি ছাপৰ্ট লাগে ছাপৰ্ট দিয়াৰ ব্যৱস্থা আমি কৰিছোঁ হয় আন এগৰাকী শ্ৰোতাই ফোন কৰিছে হেল্ল' হয় ছাৰ নমস্কাৰ হয় নমস্কাৰ আপোনাৰ প্ৰশ্নটো সোধক হয় হয় মই দৰং জিলাৰ পৰা কৰিছোঁ হয় মুকুল হাজৰিকা ছাৰ আমাৰ যিখিনি অসমৰ গাঁওবুঢ়া এই গাঁওবুঢ়াখিনিয়ে দুৰ্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত যেনে ধুমুহা বানপানী গৰাখহনীয়া যথেষ্ট তেওঁলোকে আগভাগ লয় আৰু বৰ্তমান যি COVID-19 মানে মহামাৰী চলি আছে এই ক্ষেত্ৰতো তেওঁলোকে যথেষ্ট আগভাগ লৈছে কিন্তু কথা হ'ল তেওঁলোকক কোনো মানে ইনচিয়ৰৰ বা বীমাৰ অন্তৰ্ভুক্ত কৰা হোৱা নাই আনকি তেওঁলোকক এটা চেনিটাইজাৰ বা তেনেকুৱা কোনো মানে মাস্ক এটাও দিয়া হোৱা নাই অথচ এই COVID-19 ক্ষেত্ৰত গাঁওবিলাকত এই গাঁওবুঢ়াখিনিয়ে আগতে যাবলগীয়া হয় গতিকে এই ক্ষেত্ৰত আমাৰ ছাৰে কিবা এটা ক'লে ভাল লাগিব নিশ্চয় এটা ভাল এটা ছাজেশ্যন দিছে আৰু আমি অলৰেডি মানে জনাইছোঁ মানে এইটোতো গাঁওবুঢ়াবিলাকে গাঁৱতে থাকে চাৰ্কল অফিচাৰ লগত হেৰি কৰি থাকে আমি ছাফিচিয়েণ্ট ফাণ্ড আমি DC বিলাকক দিছোঁ এইটো ফাণ্ডটো ব্যৱহাৰ কৰাৰ কাৰণে আৰু আমাৰ হাতত আৰুতো হেৰিটো মানে পুঁজিটো আছে এতিয়া পুঁজিৰ একো অভাৱ হোৱা নাই চৰকাৰ মানে কেন্দ্ৰীয় চৰকাৰে আমাকতো ভালদৰে ছাপৰ্ট কৰিছে চ' যদি মানেতো গাঁওবুঢ়াবিলাকে এই সুবিধাটো পোৱা নাই নিশ্চয় মানে চেনিটাইজাৰে হওক আপোনাৰ মাস্ক দিয়াৰ ব্যৱস্থাটো আমিতো নিশ্চয় কৰিম হয় আৰু এতিয়া ধৰক যিহেতু আমাৰ বান প্ৰতি বছৰে 2-3 বাৰকৈ বান আমি মুখামুখি হৈ থাকোঁ বানৰ আপোনালোকে এইবাৰ ক'লে যে এইটো বজ্ৰপাতৰ বাবে আপোনালোকে আৰ্লি ৱাৰ্ণিং ছিষ্টেম এইবাৰ আৰম্ভ কৰিছে গতিকে ইয়াত নিশ্চয় সফলতা হৈছে কাৰণ পূৰ্বতকৈ ঘটনা কিছু হ্ৰাস হৈছে স্বাভাৱিকতে গতিকে এই ধৰণৰ নতুন কি ব্যৱস্থা আপোনালোকে পৰিকল্পনাত ৰাখিছে সেইটো কৈছোঁ এটা DRR ৰোড মেপ এটা আৰু আমি ৰিভাৰ এটলাছ এটা বনাইছোঁ মানে এইটো আমাৰ হেৰি তৰফৰ পৰা আজডামা ইনিচিয়েটিভ হিচাপে আমাৰ অসমত বৈ থকা সকলো নদীক এটা মেপিং কৰা হৈছে মানে এইটো পুৰা ডিটেইল নদীখন ক'ত হয় কিমান পানী হয় মানে হেৰিৰ সময়ত কিমান পানী হয় এই ফ্লাড এফেক্টেড এৰিয়াটো কিমান হয় ভালনাৰেবল পইণ্ট কি এটা হয় পুৰা মানে নদী মানে এটা মেপিং কৰা হৈছে এই মেপটো মানে ৰিভাৰ এটলাছ বুলি আমি কওঁ ৰিভাৰ এটলাছটো অতি সোনকালে আমাৰ চৰকাৰৰ হেৰিৰ পৰা আমি ৰিলিজ কৰিম আৰু এইটো পাব্লিছ কৰা হ'ব আৰু ছেকেণ্ড আমাৰ ফ্লাড শেল্টাৰ মানে যদিওটো হেৰিটো আমাৰ মানে প্ৰতি বছৰ এইটো বা হেৰিটো হয় এইটো পেৰিনেলি এইটো এফেক্ট হয় কিন্তু মানে এইটো মানে প্ৰতি ডিষ্ট্ৰিক্টতে আমি প্ৰতিবাৰ মানে বেলেগ বেলেগ স্কুল বা বেলেগ ওখ ঠাই লৈ ৰাইজক নিবলগীয়া হয়তো ৰিলিফ কেম্প পাতিবৰ কাৰণে সেইকাৰণে ৰিলিফ কেম্প মানে ফ্লাড মাল্টিপাৰ্পাছ ফ্লাড শেল্টাৰ এইটো বহুত ঠাইত আমি এইটো প্লেন কৰিছোঁ ইনিচিয়েলি 3টা জেগাত 3খন জিলাত মানে মাজুলী বৰপেটা আৰু লখিমপুৰ এই 3খন জিলাত এইটো অলৰেডি চেংচন কৰি পেলাই মানে কাম আৰম্ভ হ'বলৈ ওলাইছে আৰু মানে টেণ্ডাৰ হৈ গ'ল ৱৰ্ক অৰ্ডাৰ ইছ্যু কৰা হ'ল কামটো অতি সোনকালে আৰম্ভ হ'ব ইয়াতে মানে এইটো ডাবল ষ্টৰী বিল্ডিংটো হ'ব মানে 1000 মানুহ তাতে ৰাখিব পৰাকৈ এটা চবটো সুবিধাটো কৰা হ'ব চ' এই শেল্টাৰটো এটা আমি বাহিৰত এইটো চাইক্লন শেল্টাৰ মডেল বেছ কৰিম আমাৰ IIT গুৱাহাটীৰ লগত আলোচনা কৰি পেলাই এটা ফ্লাড শেল্টাৰ বনিবলৈ এইটো আমি কামটো হাতত লৈছোঁ এই ফ্লাড শেল্টাৰ নিশ্চয় আমাক এটা মাল্টিপাৰ্পাছ ফ্লাডৰ সময়তো শেল্টাৰ হিচাপে কাম কৰিব বাকী সময়ত মাৰ্কেটে হওক বা বেলেগ কমিউনিটি হল হিচাপে এইটো কাম কৰিব যিহেতু প্ৰতি বছৰে এই জিলাসমূহত মানে বানৰ সময়ত স্কুল এইবোৰত আপোনালোকে বনাব লাগে গতিকে নিশ্চয় এটা নতুন পৰিকল্পনা হ'ব হয় আমাৰ আজি অনুষ্ঠানৰ শেষৰটো ফোন আহিছে আমি ফোনটো লৈছোঁ হেল্ল' ছাৰ নমস্কাৰ ল'ব হয় নমস্কাৰ আমাৰ সময় নাই অতি চমুকৈ আপুনি প্ৰশ্নটো ঠিক আছে বাৰু মই দৰং জিলাৰ পৰা কলনী টাউনত দেখাই মোৰ কথাটো
বিঘা মাটি মানে নামজাৰি কৰিবলৈ গৈছিলোঁ তাতে মানে 25,000 টকা মোক দাবী কৰিছে 25,000 টকা লাগে মানে নামজাৰি কৰি দিয়াৰ কাৰণে কথা হ'ল মণ্ডল বা তেনেকুৱা অফিচাৰবিলাকেতো নিশ্চয় চৰকাৰী দৰমহা পায় ইমান টকা কিয় দাবী কৰে 1000ত মাত্ৰ 20 টকাহে চৰকাৰে ল'ব লয় এই বিষয়টো ছাৰ ক'ব নেকি এইটোতো ভুল কথা এইটো ক'ব নোৱাৰে আপুনিতো কমপ্লেইনটো দি দিয়ক আমি এইটো ব্যৱস্থাটো লওঁ কোনে এইটো বিচাৰিছে আপুনিতো ডিসি কমপ্লেইনটো দি দিয়ক সাৰ্কেল অফিচাৰ হওক ডিসি হওক আপনি কমপ্লেইনটো দি দিয়ক ব্যৱস্থাটো লোৱা হ'ব তো কোনে এইটো বিচাৰিছে এইটোতো পানিশেবল অফেন্স মানে দণ্ডনীয় তেখেতে শুনি আছে নিশ্চয় ব্যৱস্থা নিশ্চয় আপুনি এইটো কমপ্লেইনটো দিয়ক আমি একশ্যনটো লওঁ আৰু তো কঠোৰ একশ্যনটো লোৱা হ'ব আমাৰ আজি সময় শেষ হ'ল আমাৰ কিছু বিষয় আলোচনা কৰিবলৈ থাকি গ'ল সময়ৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ এই ধৰণৰ আলোচনাত মিলিত হ'ম ছাৰ আপুনি আমাক আজি সময় দিলে আমাৰ শ্ৰোতাৰ যথেষ্ট ফোন আহিলে আৰু আপুনি নিশ্চয় তেখেতসকলক সঠিক উত্তৰ দিছে নিশ্চয় নিশ্চয় মোৰতো ভাল লাগিছে মানে বহুত ৰাইজেতো বহুত প্ৰশ্ন সুধিছে তো জানিবলগীয়া তেখেতৰ অভাৱ অভিযোগ বিশেষকৈ শেষৰ ফোনটো গতিকে এই ধৰণৰ ঘটনা সংঘটিত হয় আপুনি নিশ্চয় ক'লে যে ব্যৱস্থা গ্ৰহণ কৰিব গতিকে এই ধৰণৰ উত্তৰে আমাৰ শ্ৰোতাসকলক নিশ্চয় সঠিক বাৰ্তা দিব নিশ্চয় এই সমগ্ৰ ব্যৱস্থাটো ভালদৰে চলি আছে বুলি গতিকে ছাৰ পুনৰ আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে আমাৰ সহযোগী অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানত আজি ইয়াতে সামৰণি মাৰিলোঁ ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে ফোন ইন দৃষ্টিপাত অনুষ্ঠানটি শুনিলে অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিলে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা ৰাজহ বিভাগৰ আয়ুক্ত সচিব MS মণিবন্নন অনুষ্ঠানটিৰ আঁত ধৰিলে মানস প্ৰতিম শৰ্মাই সহযোগ কৰিলে অপূৰ্ব মালিয়ে এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ